ভাৰতীয় জনতা পাৰ্টীৰ ভাৰতীয় জনতা পাৰ্টীৰ দলটোক নিজক বিলীন কৰিবলৈ পাই অতি সৌভাগ্যৱান অনুভৱ কৰিছোঁ আৰু মই ইয়াৰ আগতে যিটো ৰাজনৈতিক দল আছিলোঁ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল এই দলটোৰ প্ৰতি আজি চূড়ান্তভাৱে মই এইটো কথা ক'বলৈ ওলাইছোঁ যে আজি তাত ৰাজ্যিক নেতৃত্বৰ যি মতালি বা ৰাজ্যিক নেতৃত্বৰ যি তেওঁলোকৰ নিজস্ব স্থিতিহীনতাৰ যি তেওঁলোকৰ বৰ্তমানৰ পৰিস্থিতি এই পৰিস্থিতিৰ প্ৰতি মই তেওঁলোকক খুব প্ৰকাশ কৰি আজি দল ত্যাগ কৰি মই ভাৰতীয় জনতা পাৰ্টী আৰু এটা কথা হ'ল আজি আম আদমি পাৰ্টীৰ অসম ৰাজ্যিক নেতৃত্ব আৰু ৰাষ্ট্ৰীয় নেতৃত্বই অসমৰ কোনো এটা জাতীয় সমস্যাক লৈ জ্বলন্ত সমস্যাক লৈ তেওঁলোকে সজাগ নহয় কেৱল মাত্ৰ বিৰোধী ৰাজনৈতিক দলত আছে বুলি চৰকাৰক সমালোচনা কৰাটো লাভটো নহয় গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি উন্নয়ন বা ভাৰতবৰ্ষৰ লগতে অসমৰ যি উন্নয়নৰ এই ধাৰা অব্যাহত আছে এই ধাৰাত আমি নিজকে বিলীন কৰিবলৈ পাই আজি সৌভাগ্যৱান অনুভৱ কৰিছোঁ আৰু আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ মই নিজেই যি বিৰোধী ঐক্য মঞ্চৰ সভা সমিতিবোৰ অনুষ্ঠিত হৈছিলে মই নিজেই সভা সমিতিত উপস্থিত আছিলোঁ কেইবাখন সভা মই নিজেই তাতে উপস্থিত সভা আছিলে কিন্তু অতি আচৰিত কথাটো হৈছে আজি আম আদমি পাৰ্টীয়ে কোনোবাখিনিত যে নিজৰ যি দলৰ সাংগঠনিক গতি শক্তিশালী কৰাৰ পৰিৱৰ্তে কেনেকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক শক্তিশালী কৰিব পাৰি কেনেকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক তেওঁলোকে জিকাই আনিব লাগে সেই কথাটো তেওঁলোকে বেছি গুৰুত্ব আৰোপ কৰা বুলি উদাহৰণ হিচাপে আজি আম আদমি পাৰ্টীৰ যিগৰাকী ৰাজ্যিক সভাপতি ডাক্তৰ ভৱেন চৌধুৰী ডাঙৰীয়া তেওঁ নিজৰ যি প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পিছতো একমাহ ধৰি আমি দিনে নিশাই কৰ্মীসকলক লগত আমি গোটেই গুৱাহাটী সমষ্টিত আমি কাম কৰাৰ পিছতো তেওঁ কোনো কৰ্মীৰ লগত আলোচনা নকৰাকৈ কোনো নেতাৰ লগত আলোচনা নকৰাকৈ তেওঁ কেৱল মাত্ৰ ভূপেন বৰা ডাঙৰীয়াৰ লগত আলোচনা কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগত আলোচনা কৰি তেওঁ কিবা গোপন এজেণ্ডা তেওঁ ৰাখি পেলাই তেওঁ প্ৰাৰ্থিত্ব তেওঁ প্ৰত্যাহাৰ কৰিছিল আজি ভাৰতীয় জাতীয় আমাৰ যি আম আদমি পাৰ্টী আছে এই আম আদমি পাৰ্টীৰ প্ৰত্যেকজন নেতা প্ৰত্যেকজন কৰ্মী ভূমিত হৈ আছে আপোনালোকে অনাগত সময়ত দেখিব আম আদমি পাৰ্টীৰ কাৰ্যালয়ত আম আদমি পাৰ্টীৰ কাৰ্যালয়টো ৰখিবৰ কাৰণে কোনো এজন নেতা কৰ্মী অভাৱ হ'ব আৰু এটা চূড়ান্তভাৱে ধ্বংসৰ মুখলৈ আম আদমি পাৰ্টী অসমে গতি কৰিব বিজেপিৰ যি এই উন্নয়নৰ ধাৰা এই উন্নয়নৰ ধাৰাটোত আমি নিজকে বিলীন কৰিম ভাৰতীয় আমাৰ যি বিজেপিৰ আমাৰ দল আছে ভাৰতীয় জনতা পাৰ্টী এই ভাৰতীয় জনতা পাৰ্টীৰ এজন অতি একনিষ্ঠ সেৱক হিচাপে আমি কাম কৰি যাবলৈ আমি অনাগত সময়ত চেষ্টা কৰিম আৰু ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমুখ্যকে কৰি প্ৰত্যেকজন নেতা প্ৰত্যেকজন মন্ত্ৰী প্ৰত্যেকজন বিধায়কৰ লগত তেওঁলোকৰ মাৰ্গদৰ্শনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শনত অসমৰ জনতাৰ কাৰণে কাম কৰিম উন্নয়নৰ কাৰণে কাম কৰিম অসমৰ হকে কাম কৰিম চাওক কা বিষয়টোৰ মই এতিয়া আপোনাক কিন্তু কাৰ সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টী দলৰ যি স্থিতি হ'ব সেই স্থিতিত আমি অকল থাকিম ভাৰতীয় জনতা পাৰ্টীৰ কাৰ সন্দৰ্ভত যি স্থিতি তেওঁলোকে প্ৰদান কৰিব সেই হিচাপে আমি গ্ৰহণ কৰিম আৰু যিহেতু উচ্চতম ন্যায়ালয়ৰ এটা বিষয় চলি আছে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ এটা বিষয় এই বিষয়টোত বিশেষ মন্তব্য নকৰাকৈ এতিয়া অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন